হে বন্ধুসকল আপোনালোক একদম ৰেডিনে স্বাগতম জনাইছো মোৰ ডেইলি ব্লগত আজি দিনটো হ'ব একেবাৰে ঝাকাছ আজি আহি গ'ল মোৰ এটি নতুন ডেইলি ব্লগ মই প্ৰিয়াংকুৱে আৰু আজি আপোনালোকক মোৰ লগত লৈ যাম দিনটোৰ এটি নতুন সোৱাদ দিবলৈ য'ত নেকি আছে খোৱা পোৱা ঘূৰা ফুৰা আৰু বহুত হাঁহি সকলোবোৰ এই ভিডিঅ'টোত পাব আপোনালোকে দেখিবলৈ অলপ তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ফালে মানে ইমানেই খৰাং হৈ গৈছে মানে কোৰ মাৰিবলৈ পানী দিবলগীয়া হৈ গৈছেগৈ মানে এনেকুৱাই চিটুৱেশ্যন হৈ গৈছে এইফালে এই বেটা এই দিয়া ই দেখিছে নাই বাৰু কেনেকুৱা কৰি আছে মই পানী দি আছোঁ আহি পেলাই মাকে থৈ গ'লেই ডিষ্টাৰ্ব দি আছে তাৰপিছতে এয়া মই সন্ধিয়া এতিয়া আলু চপ ঘৰতে বনাই খাওঁ বুলি ভাবিছোঁ অলপ যিহেতু সন্ধিয়া যিটি কিবা কিবি খাওঁ লাগে এনেকুৱা বস্তুবোৰ এইটো কিন্তু ৰেচিপি ভিডিঅ' নহয় আকৌ দেই মই এনেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মজা ধুনীয়া একেবাৰে আলু চপ হৈ গ'ল এইফালে এতিয়া কি গলিছা হেই লালমোহন গোলাদি অকণ গালি দিলোঁ বেয়া মুডে চেঞ্জ হৈ আছে একেবাৰে খাবলৈ দিবা নে পিছে ইমান ভালেই লগানো লাভ নাই এইকেইটা ভাজিব লাগিব কেনেকৈ খাবা নেকি আলু মই কি জানো এনেকৈ খাই বুলি সেইটো কি জোল বেচন আলু একো নাই নহয় তৎক্ষণাত বনোৱাহে আৰু বাদাম চাদাম কিবা কিবি খোৱা হ'লে দিব পাৰিলোঁ হয় ক'ব লাগিছিলে আনিবলৈ এদিন হেৰি বনাম এক চব বনাম দেই তেতিয়া আনিবা কিবা তেতেলী পানী কোনটা আছে কেলে কথা আছে জুইব খাবলৈ মন গৈছিলে বহুত দিনৰ পৰা আজি আৰু হৈছেগে আৰু বেচন ক'ব আনিছোঁ কৈ দিম নেকি দোকানৰ পৰা আকৌ মই জানো নহয় দোকানৰ পৰা আনিছে হ'লে কৈ দিম তেতিয়া আকৌ পাইছে মাৰ সপা লৈ আহিছোঁ মাকৰ ঘৰৰ পৰা বেচন লৈ আহিছে একেবাৰে মই দোকানখন খুলিব পাৰিম পাৰিবা তোমাৰ উজ্জ্বল ভৱিষ্যত আছে 1 2 3 4 5 6 এইপিনে আলু চপ হৈ আছে আলু চপে মুখ খাওঁ তোক খাওঁ কৰি আছে এতিয়া তেলত দিছে আৰু সোনকালে বনোৱা খাবলৈকে তেলত বক বক উতলি আছে তোক খাওঁ মুখ খাওঁ তোক খাওঁ হৈ আছে তুমি পিছে কাক খাবা কালাৰ নাহা যে কেলে এইটো কালাৰ অহা নাই যে কেলে ৰঙা হৈ যায় যে দোকানত এই সেইটো ৰং দিয়া আচ্ছা ফাষ্ট ফুডৰ দোকানখনে খুলি দিম বুলি ভাবিছোঁ মানে ইমান ধুনীয়া বনাইছে হয় নাই বাৰু পাৰিবা আকৌ দিব ন তুমি ঘুগুনি বনাবা নে মটৰ দালি বনাবা ঘুগুনি আৰু চব সঁচাকৈ মোৰ দোকানখন খুলিবা গম পোৱা নাই 4 লিট খুলিবা অকণ কাষ্টমাৰ বেছি পাবা 3 লিটতকৈ অকণ কাষ্টমাৰ বেছি পাবা 4 লিট চকু ইমান তেনেকুৱা লাগিছে মেকুৰী লাগিছে সস্তীয়া মোবাইল ইমান দামী মোবাইলটো নহয় আইফোন এটা ভিডিঅ'বোৰ নাচাই মানুহে তেতিয়াহ'লে ল'ব পাৰিম আপোনালোকে ভিডিঅ'বোৰ চাব তেতিয়া পইচা পাম তেতিয়া একদম ধুনীয়া পিকচাৰ কোৱালিটি দিম ফটো মেইন মহিলাসকলক হওক বা নকওক মতলব নাই কিন্তু ফটোখন লাগিবই লাগিব আলু চব ভাল হওক বা নহওক কিন্তু ফটোখন লাগিবই লাগিব এইটো মোক দিছা নেকি হে কেনেকুৱা লাগিছে টেষ্ট কৰিলা বমি চমি আহিছে নাই ন বেয়া হ'ব বুলিহে কৈছিলা মই দোকান দিব পাৰিমনে চাৰ্টিফিকেট পালোঁ নে দোকান দিবলৈ আৰু তাৰপিছত মানে এতিয়া জুইশালত আহি পেলাই ভাত কেইটামান বনাই আছে মানুহজনীয়ে তাকে মোক ভাবিছোঁ জুইখিনিও বুঢ়াই দিওঁ এয়া দেখিছেনে আমি কেতিয়াবা মানে এনেকৈ খাওঁ বাহিৰত ভাত বনাই পেলাই আৰু সেইফালে মানুহজনীয়ে আৰু পানীলাও কাটি আছে কি ভাজি বনাবা হয় পানীলাও ৰঙালাও ভাজি বনাম অৱশ্যে মই পানীলাও খোৱা নাছিলোঁ কাৰণ মানে আজি এমাহমানৰ আগতে মেকুৰীজনীয়ে কামুৰিছিলে ভেকচিন ল'লোগৈ তাৰ ডক্টৰ কামোৰা আচৰা একেই কথা হয় নাই বাৰু তাৰপিছত ডক্টৰে ক'লে মানে কি আপোনাৰ খাব পাৰিব বোলে চব খাব পাৰিব বোলে আমাৰ মতে এনেকৈ ক'লে আৰু সেইকাৰণে ভালৰ পৰা চব দপি গৈছোঁ আজি দিনটো বহুত ব্যস্ততাৰে পাৰ কৰিলোঁ আৰু এয়াই আছিল আজি আমাৰ সৰু ব্লগটো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম অন্য এটা ব্লগত